যে এই যেটো গড়মূৰ দিশ আছে বাঁহগড় দিশ আছে নাজিৰাৰ এই দিশটোত কিন্তু এটা খবৰ বিয়পি পৰিছে যে দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু মোবাইলতো এলাৰ্ট আহিছে মোৰো মোবাইলত এলাৰ্ট ইতিমধ্যে আহিছে মই বাতৰি কৰি থকা অৱস্থাতেই আৰু গুগলতো ইতিমধ্যে এলাৰ্ট দিয়া হৈছে আৰু তাৰ পাছতেই এই মানুহখিনি তেওঁলোকে সাৱধান হৈছে আতংকিত নহয় স্বাভাৱিকতে তেওঁলোক সাৱধান হৈছে আৰু তেওঁলোকে এনেদৰে তেওঁলোকে তালি টোপোলা বান্ধিছে আৰু যি কেইপদ সামগ্ৰী 19 জুলাই বানত বাছি গৈছিল সেই সামগ্ৰী কেইপদ তেওঁলোকে এনেদৰে তালি টোপোলা বান্ধি ওপৰত উঠাই দিছে যাতে এইবাৰ পানী খুমালেও তেওঁলোকে এই সামগ্ৰী কেইপদ যাতে হেৰুৱাবলগীয়া নহয় এই ঘৰসমূহত এতিয়া এয়া মই বাঁহগড়ত আছো এই মুহূৰ্তত বাঁহগড় দিশত এনে ধৰণৰ প্ৰস্তুতি এয়া মানুহে কৰিছে তেওঁলোকে 12 দিনৰ পাছত ঘৰখনলৈ আহিছিল আৰু 12 দিনৰ পাছত ঘৰখনলৈ আহি যেতিয়া এই খবৰ এতিয়া নিখাৰ ভাগত বিয়পি পৰিছে নিখাৰ ভাগত এই খবৰ বিয়পি পৰাৰ লগে লগে তেওঁলোকে এই তালি টোপোলা এই মুহূৰ্তত বান্ধিছে আৰু বান্ধি তেওঁলোকে যিসমূহ খা সামগ্ৰী তেওঁলোকৰ আছিল এই 12টা দিনত ৰিলিফৰ পৰা সাহায্য যিসমূহ খা সামগ্ৰী পাইছিল সেইসমূহ তেওঁলোকে এনেদৰে ওপৰত উঠাই দিছে দাদা আপোনালোকে বস্তুখিনি কিয় উঠাই আছে পানী আহিছে বুলি কোৱা শুনিছো হেতু কাৰণে বুলি ক'ত শুনিলে মানে আমাৰ লগৰ কেজন মানে ফোন কৰিছে যে বোলে ক'ৰ পৰা হয় লগৰ কেজন ক'ৰ পৰা ফোন নদী কিনাৰ দিখৌ কিনাৰো হয় লগৰ তেওঁলৈ ফোন কৰিলো যে পানীটো বাঢ়িছে বুলি কৈছে বাৰু ইমান দূৰ নহয় বাৰু মানে আছে কৈছে আৰু 2-3 ফুট মানে বাঢ়িলেহে আমাৰ ইয়ালৈ পাবহি হেতু কাৰণে আমি এতিয়া প্ৰথমবাৰ শুট পাই যোৱা যে 10 মিনিটতে সেইকাৰণে এতিয়াৰ পৰা অকমান আমি কৈছো আৰু সোনকালৰ পৰা সাজু হৈছো মানে সাজু হৈছো মানুহখিনি আতংকিত নহয় তেওঁলোক আতংকিত হোৱা নাই তেওঁলোক সজাগ হৈছে সাৱধান হৈছে কাৰণ তেওঁলোকে পূৰ্বতে যিহেতু বান কেতিয়াও পোৱা নাছিল আৰু 19 জুলাই যিটো বান আছিল তেওঁলোকৰ বাবে একেবাৰে অকল্পনীয় আছিল মাত্ৰ 10 মিনিটৰ ভিতৰত সকলো ধাহি মুহি লৈ গুচি গ'ল কোনেও একো সামগ্ৰী আচলতে বচাবলৈ সুযোগ নাপালে আৰু সেইবাবে মৃতকৰ সংখ্যা বৃদ্ধি হ'ল আৰু এইবাৰ যাতে তেনেকুৱা নহয় এইবাৰ যাতে পানী যদি সোমায় প্ৰাকৃতিক দুৰ্যোগৰ কথা আপুনি ধৰিব নোৱাৰে নদীৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত বৃদ্ধি পাব পাৰে গতিকে আপুনি ধৰিব নোৱাৰে বৰষুণো হৈ আছে নগা পাহাৰত বৰষুণ হৈ থকাৰ খবৰ আছে গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ এটা অবৰ্ণনীয় পৰিস্থিতি যাতে নহয় মানুহবোৰ নিজেই তেওঁলোকে সজাগ আৰু সতৰ্ক হৈ আছে আৰু তাৰ ফলত তেওঁলোকে এইসমূহ খা সামগ্ৰী এতিয়া তেওঁলোকে এনেদৰেই এইসমূহ তেওঁলোকে খা সামগ্ৰী তালি টোপোলা বান্ধি তেওঁলোকে ওপৰত উঠাই দিছে এইসমূহ লাম লাগতো আপুনি দেখা পাইছে সকলো তেওঁলোকৰ যি কেইপদ খা সামগ্ৰী আছিল কাপোৰ কানি আছিল সকলো তেওঁলোকে এনেদৰে এই ওপৰত তেওঁলোকে উঠাই দিছে এইসমূহ আপুনি বাকচ যদি আপুনি চাই বাকচ কেইটামান মই আপোনাক দেখুৱাইছো এই বাকচ কেইটাতে তেওঁলোকৰ হয়তো প্ৰয়োজনীয় যিসমূহ খা সামগ্ৰী আছে তেওঁলোকৰ কাপোৰ কানি আছে তেওঁলোকৰ কিবা নথিপত্ৰ আছে মাটিৰ কাগজ পত্ৰ আছে ঘৰৰ কিবা কাগজ পত্ৰ আছে সকলোখিনি এই টাং কেইটাতে আছে এই বাকচ কেইটাতে আছে এই বাকচ কেইটা সকলোৱে চিনাকি আৰু এই বাকচ কেইটা তেওঁলোকে এনেদৰে বচাবৰ বাবে যদিহে পানী আহে পানী আহিব বুলি মই কোৱা নাই যদিহে পানী আহে তেনেহলে তেওঁলোকে বচাবৰ বাবে এয়া ওপৰত উঠাই দিছে এয়া এটা কাপোৰৰ টোপোলা এইটো কাপোৰ আছে নে কাপোৰ আছে কাপোৰ সব কাপোৰে হয় আৰু এইখন আৰু এতিয়া অকমানটো হ'ব লাগিব যদি একো নহয় তেতিয়াতো আমি আকৌ হাই কৰিব লাগিব সেইকাৰণে এতিয়া বৰ্তমানৰ কাৰণে এনেকৈ ৰাখিছোঁ যদি খাই হয় আৰু তেতিয়া বান্ধি লগালো এইবাৰ আপোনালোকে খুব সাৱধান আছো আৰু কাৰণ একবাৰ যেতিয়া চুট পোৱা হয় তেতিয়া মানুহবিলাক সজাগ হয় সেইটো কাৰণে আমি এতিয়া প্ৰথমতে সজাগে হৈছোঁ আৰু যদি বোলে শুনিম যেতিয়া পুৰা ফুল কনফাৰ্ম হ'ম তেতিয়া আৰু ওলাই দিম আৰু ইয়াৰ পৰা এয়া মানুহ সজাগ আৰু সতৰ্ক হৈছে আৰু আমিও আহ্বান জনাইছোঁ আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ যিসকল দৰ্শকে চাই আছে নাজিৰাৰ বিভিন্ন প্ৰান্তৰ দৰ্শকেও হয়তো চাই আছে আমিও তেওঁলোকক আহ্বান জনাইছোঁ আপোনালোক আতংক হ'ব নালাগে কিন্তু এইসকল ৰাইজ যেনেদৰে অলপমান সজাগ হৈছে তেওঁলোকে যে 19 জুলাইত মাত্ৰ 10 মিনিটৰ ভিতৰতে সকলো ঢাহিমুখি লৈ গুচি গৈছিল দিখৌ আৰু দৰিকাৰ বানে গতিকে এইবাৰ যাতে তেনেকুৱা নহয় যদিহে পানী সোমায় কিন্তু আতংকিত হ'ব নালাগে মই আকৌ কৈছোঁ যে পানী সোমাবই বুলি কথা নাই কিন্তু খবৰ এটা ওলাইছে জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু আপোনালোকো অকণমান সাৱধান হৈ থকাটো ভাল এইসকল লোক যেনেদৰে সজাগ আৰু সতৰ্ক এই মুহূৰ্তত হৈছে এয়া তেওঁলোকৰ সাহায্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি যিসমূহ তেওঁলোকৰ খা সামগ্ৰী আছিল সকলো তেওঁলোকে এনেদৰে তালি টোপোলা বান্ধিছে আৰু তেওঁলোকে ওপৰলৈ উঠাই দিবলৈ চেষ্টা কৰিছে যাতে এইবাৰ বিক্ৰম সকলো এনেধৰণে সচেতন হৈছে সাৱধান হৈছে পূৰ্ব জাননী পাই আগতীয়া জাননী পাই তেওঁলোকে এনেধৰণে সক্ৰিয় ৰূপ দেখুৱাইছে স্বাভাৱিকতেই তেওঁলোক আতংকিতও হৈ আছে কিছু পৰিমাণে কিন্তু আমি পুনৰ আতংকিত হ'ব নালাগে মাত্ৰ সাৱধানতা অৱলম্বন কৰক পাৰ্থ